লাকিপুৰিছ ব্লগৰ আন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু বিহু আৰু মই আকৌ ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোকলৈ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া গা পা ধুলোঁ, ধুই মা দেউতাক সেৱা কৰিলোঁ। এতিয়া মোৰ ৰুমটো একদম লেতেৰা হৈ আছে, গতিকে এতিয়া মই ৰুমটো চাফা কৰিম। তাৰপিছতে চাহ খাম। এবাৰ খালে মাহঁতে, কিন্তু আকৌ এবাৰ মই বনাম, খাম সকলোৱে। আৰু এতিয়া চাফা কৰি লওঁ। তাৰপিছত দিনটো কি কৰোঁ নকৰোঁ সেইখিনি দেখাই যাম। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু আমাৰ চেনেলটো নতুন, গতিকে আপোনালোকৰ সহায়ৰ খুবেই বেছি প্ৰয়োজন। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এইখিনি গোটেইখিনি চাফ কৰি লওঁ। এয়া এইফালে মোৰ খিৰিকীখনেদি দেখিছে, ইমান ধুনীয়াকৈ দেখি বাঁহৰ গছখিনি আছে। এইটো পুখুৰী এটা আছে, খিৰিকীখন খুলিলে একদম সেউজীয়া সেউজীয়া দেখি থাকোঁ। আৰু এয়া গোটেই বস্তুবোৰ অচিজিল হৈ আছে, এইবোৰ এতিয়া মই চাফা কৰিব লাগিব। মানস উঠি গৈছে, সেইকাৰণে বিচনা ঠিক কৰা হোৱাই নাই। এইফালে গোটেইখিনি ঠিক কৰি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ। মোৰ ৰুম চাফা কৰা পটককৈ হৈ যায়, চাফা কৰিলে। ঠিক কৰি ল'লোঁ। বিহু বুলি আজি নতুন বেডশ্বীট পাৰিছোঁ। এইখন মোৰ বিয়াত দিছিলে মোৰ মাহী এজনীয়ে, আজি পাৰিছোঁ। আৰু সেইখিনি চাফা কৰি হৈ গ'ল। এইখনত এইবিলাক থাকিবই আজি, গিফ্টৰ বস্তুবোৰ। এতিয়া চাকি গছ জ্বলাই ল'লোঁ। এয়া মই ৰুমতে ৰাখিছোঁ এনেদৰে। বছৰটো যাতে ভালে যায় তাৰে কামনা কৰিছোঁ। এতিয়া মোৰ এইবিলাক কৰি হৈ গ'ল, গোটেইখিনি কৰিলোঁ। এতিয়া আমি যাম ওলাই, আৰু আমাৰ ভকত আৰু সখী ঘৰলৈ যাম। মানস গৈছে লালু ক'লে, আৰু মোক ওলাই থাকিব কৈছে, গতিকে মই এতিয়া ওলাম। তাৰপিছত লগ পাই আছোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ পুৰণা ঘৰলৈ, মানে আমাৰ বৰ্তা বৰমা ঘৰলৈ। আচলতে আমাৰ গোটেই পৰিয়ালৰ মানুহখিনি বৰ্তা ঘৰতে লগ হয়, তাৰপিছতহে বেলেগৰ ঘৰলৈ যায়। আৰু চাওকচোন, বৰমাই ইমান ধুনীয়াকৈ ৰাখিছে ঘৰখন। পুৰণা ঘৰ বুলি ক'লে আচলতে এই আমেজটো, পুৰণিৰ আমেজটো পাব লাগে। আৰু এইখন ঘৰত সেই আমেজটো মানে বৰ ধুনীয়াকৈ পাওঁ। সেইকাৰণে ইয়াতে সকলোখিনি লগ হ'লোঁ। তাৰপাছত এয়া আমাৰ ঘৰত মানে মা দেউতাক সেৱা কৰিছে। মই যিহেতু ৰাতিপুৱা কৰিলোঁ, সেইকাৰণে মই ভিডিঅ'টো কৰি ৰাখিলোঁ, আৰু ইয়াতে আপোনালোককো দেখাইছোঁ। তাৰপাছত আমি দুয়োটা ওলাই গ'লোঁ। মই সখী আৰু ভকতৰ ঘৰলৈ গৈছিলোঁ, আৰু এয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, গতিকে এইটো ইয়াতে লগাই দিলোঁ।
বৰষুণৰ কাৰণে কপৌ ফুল পাবলৈ নাই, কিন্তু ভাগ্যৰ বলত ভকতৰ ঘৰত এপাহ পালোঁ। ফুৰি আহিলোঁ, আৰু ফুৰি আহিলোঁ মানে অথনি যে কৈছিলোঁ ওলাই পেলাই প্ৰথমতে গ'লোঁ বৰ্তা ঘৰলৈ, যিহেতু আমাৰ পৰিয়ালৰ সকলোতকৈ ডাঙৰ বৰ্তা বৰমা, তেওঁলোকক সেৱা কৰিবলৈ তাতে গোটেই পৰিয়ালৰ যিমানখিনি আছে আমি গোটেইখিনি লগ হ'লোঁ, হৈ তাতে সেৱা কৰিলোঁ, চাহ খালোঁ, খাই তাৰ পাছতে আহিলোঁ আমাৰ ঘৰলৈ, কিয়নো বৰ্তাৰ পাছতে আমাৰ দেউতা। আৰু ইয়াতে আহি আমিও একে চাহ দৈ কিবাকিবি খালোঁ, খাই পেলাই অকণমান ফুৰি মেলি গ'লোগৈ সখী আৰু ভকতৰ ঘৰলৈ, মই যে কৈছিলোঁ অথনি। আৰু তাৰপিছত আহিলোঁ, এতিয়া 3:30 বাজিলে, কাপোৰ সলাই ল'লোঁ, এফালে হুঁচৰি আছে চোতালত, শৰাই দিওঁগৈ। আৰু ভিডিঅ'টো চাই থাকক। আপোনালোকৰ বাৰু আজি দিনটো কেনেকুৱা গ'ল? আৰু মোৰ বহুত বেছি ভাল গ'ল, যিহেতু মোৰ প্ৰথম বিহু আছিলে, আৰু দিনটো খুব ঘূৰিলোঁ, খালোঁ, ঢেৰ খালোঁ কিবাকিবি। আৰু এতিয়া খাই আহিলোঁ ভাত আমি খুৰা ঘৰত, এতিয়া বাজিছে 10 বাজিছে এতিয়া। আৰু আহি পাই বহুত বেছি ভাগৰ লাগিছে আজি, আৰু আজি মই বিহুৰ গিফ্ট বহুত পালোঁ, কেতিয়াবা ভিডিঅ'ত দেখাম। আৰু দিনটো বতৰ বহুত বেছি ভাল কৰিলে যদিও এতিয়া আকৌ বৰষুণ, গতিকে মানুহ ওলাই আছিলে বিহু মাৰিবলৈ, এতিয়া যাব নাপায়, মই খুব ভাল পাইছোঁ। আৰু শেষত এটা এফাকি বিহু গাই মই আজি এই ব্লগটো শেষ কৰিব লৈছোঁ, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। সোণাৰু ফুলিলে নাহৰু ফুলিলে, ফুলিলে পাহাৰী কপৌ, ঐ গাভৰু বিহুলৈ যাওঁ সমনীয়া, ঐ বহাগে মাতিছে আকৌ।